ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বাদশ শ্ৰেণীৰ মৌলিক অক্ষ এই পাঠটি আগবঢ়াবলৈ ওলাইছো। মৌলিক অক্ষ পাঠটি আমি ইয়াতে আলোচনা কৰিম বিশদভাৱে, গতিকে তাত কিবা সকোজা থাকিলে নিশ্চয় পিছত শ্বেয়াৰ কৰিব পাৰিবা। আৰু মৌলিক অক্ষৰ যিবিলাক আমাৰ সমস্যা বা আমাৰ যে সমাধান হয়তো ইয়াত আমি আলোচনা কৰিম বিস্তৃতভাৱে। গতিকে মই আশা কৰোঁ এই পাঠটিৰ পৰা আমাৰ ক্লাছ 12ৰ ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক ক্লাছ 12ৰ ল'ৰা ছোৱালী, গতিকে যথেষ্ট চিৰিয়াছভাৱে তোমালোকে পঢ়া শুনা কৰিবা। আৰু বিশেষকৈ আমাৰ মেথছৰ যিখিনি প্ৰব্লেম থাকিব, মেথছৰ যি আমাৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট আমাৰ বিষয়বস্তু থাকিব, তাক খৰচি মাৰি তোমালোকে পঢ়াৰ কাৰণে অভ্যাস গঢ়ি তোলা। গতিকে মৌলিক অক্ষ হৈছে আমাৰ কিছুমান সংখ্যা বা ফলনৰ ক্ৰম সাপেক্ষে আয়তীয় অনুবিন্যাস। আমি কৈছো যে মৌলিক অক্ষ এটা যদি আমি ক'ব লাগে, তেতিয়াহ'লে মৌলিক অক্ষটোৰ ধাৰণাটো আমি এনেকৈ দিম যে মৌলিক অক্ষ হৈছে কিছুমান সংখ্যা বা ফলনৰ ক্ৰম সাপেক্ষে আয়তীয় অনুবিন্যাস। ইয়াতে মৌলিক অক্ষৰ আমি যিখিনি মৌল থাকিব, আমাৰ সংখ্যা থাকিব পাৰে, নাইবা কিছুমান আমাৰ এলফাবেট থাকিব পাৰে, বা আন যিখিনি এণ্ট্ৰিজ থাকিব, সেইখিনিক আমি মৌলিক অক্ষটোৰ আমি মৌল হিচাপে আমি অনুকৈ দিব পাৰিম। গতিকে মৌলিক অক্ষ যদি আমি এই হিচাপত সাধাৰণতে মৌলিক অক্ষটোক আমি কেপিটেল আখৰেৰে বুজাম। এই যদি আমাৰ মৌলিক অক্ষ হয়, ধৰা এইটো আমাৰ স্মল এ বি চি মাইনাছ ই এফ জি বা আমাৰ পি স্মল কিউ আৰ, এইটো এটা মৌলিক অক্ষ। ইয়াতে আমাৰ কেপিটেল এইটোৱে আমাৰ মৌলিক অক্ষ বুজাইছে, আৰু ভিতৰত যিটো আয়তীয় সেইকাৰণে কোৱা হৈছে আয়তীয় অনুবিন্যাস। গতিকে আয়তীয় অনুবিন্যাসৰ ভিতৰত আমাৰ যিবিলাক মৌল, যি লিখিলো মই 1 2 3 লিখিব পাৰো বা মই ABC লিখিব পাৰো, এইখিনিক আমাৰ মৌলিক অক্ষটোৰ মৌল বুলি কোৱা হয়। আৰু এটা ক্ৰমত থাকিব। এই মৌলিক অক্ষটোৰ আমাৰ ক্ৰম হিচাপে আমি যেনেকৈ ABC আৰম্ভ কৰিছো, এটা শাৰী থাকিব বা ইয়াতে মৌলিক অক্ষৰ এটা আমাৰ স্তম্ভ থাকিব। গতিকে মৌলিক অক্ষৰ স্তম্ভৰ শাৰীটো মৌলিক অক্ষৰ কাৰণে খুব প্ৰয়োজনীয়। যিটো আমি মৌলিক অক্ষৰ হিচাপত কৈছো, নিশ্চয় ইয়াতে ABC বুলি কওঁতে এটা লাইনত বা এটা শাৰীত আহিছে, EFG আমাৰ এটা শাৰীত আহিছে, PQR আমাৰ এটা শাৰীত আহিছে। গতিকে আমি এই যদি মৌলিক অক্ষ বুলি কওঁ, ইয়াৰে ভিতৰত অৰ্থাৎ আমি আয়তীয় অনুবিন্যাসৰ ভিতৰত থকা ABC মাইনাছ EFG বা PQR এই গোটেইবিলাক হৈছে মৌলিক অক্ষটোৰ একো এটা মৌল। আৰু মই কোৱাৰ নিচিনা ABC এটা শাৰী, মাইনাছ EFG আন এটা শাৰী, PQR আন এটা শাৰী। গতিকে আমি ইয়াতে পাইছো তিনিটা শাৰী, অৰ্থাৎ হৰিজেণ্টেলি যিবিলাক আমি পাম সেইবিলাককে শাৰী হিচাপে আমি অনুকিয়াব পাৰো। আৰু যিবিলাক আমি ভাৰ্টিকেলি পাম, অৰ্থাৎ স্তম্ভ বুলি সেইবিলাকক কয়, যেনে A মাইনাছ ই পি, বি এফ কিউ, ই জি আৰ, এইবিলাকক আমি একোটা স্তম্ভ বুলি ক'ব পাৰো। আৰু ইয়াতে আমি গতিকে তিনিটা শাৰী পাইছো আৰু তিনিটা স্তম্ভ পাইছো। তিনিটা শাৰীটো প্ৰথমে আমি 3/3, অৰ্থাৎ তিনিটা আমাৰ ইয়াত শাৰী আহিছে, সেইকাৰণে শাৰীটো সদায় আমি প্ৰথমে লিখিম। তাৰপিছত আহিব তিনিটা আমি স্তম্ভ, গতিকে তিনিটা স্তম্ভ, তিনিটা শাৰী আৰু তিনিটা স্তম্ভ। গতিকে আমি যদি কওঁ মৌলিক অক্ষৰ কথা কৈছো, যে মৌলিক অক্ষৰ যিটো আমাৰ ঘাত হ'ব, মৌলিক অক্ষৰ ঘাতৰ কথা কৈছো। মৌলিক অক্ষ এটাৰ ঘাত বুলিলে আমি কি বুজিম? মৌলিক অক্ষ এটাৰ ঘাত হৈছে আমাৰ মৌলিক অক্ষটোত কেইটা শাৰী থাকে আৰু মৌলিক অক্ষটোত কেইটা স্তম্ভ থাকে। এই স্তম্ভ আৰু শাৰীৰ কথাখিনিকে আমি ঘাত হিচাপে এনেকৈও ক'ব পাৰো। যদি আমি মৌলিক অক্ষটোৰ কিমানটা শাৰী, যেনেকুৱা মই আন এটা যদি মৌলিক অক্ষ লৈছো, ধৰা বি এটা মোৰ মৌলিক অক্ষ, ইয়াত 1 -1 2 আৰু 0 -5 3, এই মৌলিক অক্ষটোৰ আমি যদি চাব যাওঁ, এই মৌলিক অক্ষটোৰ আছে আমাৰ দুটা শাৰী, 1 -1 2 0 -5 3, এই দুটা আমাৰ ইয়াত শাৰী আছে। আনহাতে দুটা শাৰী থাকিলে মই 2 লিখিছো কাষত, আৰু ইয়াতে আছে তিনিটা স্তম্ভ, 1 0 -1 -5 2 3, তিনিটা স্তম্ভ 2/3। গতিকে এই মৌলিক অক্ষটোৰ যদি ঘাত বুলি কওঁ, বি মৌলিক অক্ষৰ ঘাত বুলি ক'লে, আমি কম
আমি কম 2/3 গতিকে 2 বুলি ক'লে প্ৰথম আমাৰ আহিব 2 টো হৈছে শাৰীৰ সংখ্যা আৰু 3 বুলি ক'লে ইয়াত আহিছে আমাৰ স্তম্ভৰ সংখ্যা গতিকে আমি যিকোনো মৌলিক অক্ষৰ ঘাত বুলি ক'লে আমি মৌলিক অক্ষৰটোত কিমানটা শাৰী আছে আৰু কিমানটা স্তম্ভ আছে সেইটো আমি কাউন্ট কৰিম আৰু ঠিক আমি কিন্তু ইয়াতে পূৰণটো বাই বা এইটো কৈছে 2/3 হিচাপে আমি অনুজ্ঞাই দিব পাৰো কিন্তু ইয়াতে কথাটা আহে যে মৌলিক অক্ষৰটাৰ মুঠ মৌলৰ সংখ্যা মৌলিক অক্ষৰটাৰ মুঠ মৌলৰ সংখ্যাৰ কথা ক'লে মৌলিক অক্ষৰ মুঠ মৌলৰ সংখ্যা মৌলিক অক্ষৰটাৰ মুঠ মৌলৰ সংখ্যা যদি আমি জানিব বিচাৰো তেনেহলে মই ধৰিছো যিকোনো এটা মৌলিক অক্ষৰ পি এটা মৌলিক অক্ষৰ ইয়াতে মই কিছুমান মৌল আকৌ কিছুমান মই সংখ্যাই লৈছো বাৰু 0 1 3 -3 5 7 2 0 -3 এইটো ডেফিনেটলি তিনিটা শাৰী আছে আৰু ইয়াত তিনিটা স্তম্ভ আছে গতিকে অৰ্ডাৰটো হৈছে 3/3 ইয়াতে আমি যদি মৌলিক অক্ষৰ আমি মুঠ মৌলৰ সংখ্যাটো উলিয়াব লাগে তেতিয়াহলে শাৰী আৰু স্তম্ভটো পূৰণ কৰি দিলে যিমান হ'ব সিমানে হ'ব মৌলিক অক্ষৰটোৰ মৌলৰ সংখ্যা অৰ্থাৎ মৌলিক অক্ষৰটোৰ মৌলৰ সংখ্যা আমাৰ হ'ব ইয়াতে 3 × 3 অৰ্থাৎ 9 3 × 3 = 9 গতিকে মৌলিক অক্ষৰ আমি গঠন আৰু মৌলিক অক্ষৰ আমি অৰ্ডাৰ বা ঘাত সম্পৰ্কে আমি আলোচনা কৰিছো আৰু মৌলিক অক্ষৰ মৌলৰ সংখ্যাটো মুঠ শাৰী আৰু স্তম্ভটো যদি পূৰণ কৰি দিও তেতিয়া হ'ব মৌলিক অক্ষৰ সংখ্যাটো আহিব ইন জেনাৰেলি মৌলিক অক্ষৰবিলাকৰ কথা যদি আমি কওঁ যে এটা মৌলিক অক্ষৰক ইন জেনাৰেলি কেপিটেল এ ৰে বুজায় আমি এ আই জে স্মল এ আই জে আৰু m/n এনেকুৱাকে অনুকিয়াব পাৰো ইয়াতে আমাৰ এ আই জি আইটোৱে আমাৰ বুজাব শাৰীৰ সংখ্যা আৰু জেটোৱে বুজাব আমাৰ স্তম্ভৰ সংখ্যা এমটোৱে বুজাব আমাৰ শাৰীৰ অৰ্থাৎ আমাৰ আইটোৱে শাৰীৰ সংখ্যা কিমানটা শাৰী আছে এমটো আৰু আমাৰ জেটোৱে স্তম্ভৰ অৰ্থাৎ কিমানটা স্তম্ভ আছে সেইটোৱে বুজাব এনটোৱে গতিকে ইন জেনাৰেলি যদি মানে ষ্ট্ৰাকচাৰৰ কথা কওঁ এ মৌলিক অক্ষৰটো এ আই জে আৰু m/n হিচাপে লিখিব পাৰো এটা এ আই জে m/n এই মৌলিক অক্ষৰ জেনাৰেল কনষ্ট্ৰাকচন বা জেনাৰেল ষ্ট্ৰাকচাৰটো যদি আমি গঠনটো যদি চাব বিচাৰো ঠিক এনেকে লিখিব পাৰো a11 a12 a13 ... a1 n a21 a22 a23 ... a2n a31 a32 a33 ... a3n এনেকে গৈ আমি কিমান পাম a ইয়াৰ পৰা 1 2 3 এনেকে আহিব m1 am2 am3 am অৰ্থাৎ ইটোতে জেনাৰেল এটা কনষ্ট্ৰাকচন m/n গতিকে আমি যি এ আই জেৰ কথা কৈছিলো সেইটো আমি জেনাৰেলি লিখিব পাৰো এই মৌলিক অক্ষৰটো a11 a12 a13 ইয়াত উল্লেখ কৰিব পাৰি যে a1 আমি যিকোনো মৌলিক অক্ষৰ পৰা ইয়াতে যদি মই কওঁ যে a32 এই মৌলটো কেপিটেল এ মৌলিক অক্ষৰ a32 এই মৌলটো কোনটো পজিশনটো কি স্থানটো কি আমি ইয়াত ডেফিনেটলি ক'ব পাৰিম যে মৌলিক অক্ষৰ a32 মৌলিক অক্ষৰটোৰ স্থান হ'ব যে ইয়াৰ শাৰী হৈছে তৃতীয় শাৰী থাৰ্ড ৰ আৰু ইয়াৰ স্তম্ভটো আছে 2 নম্বৰ অৰ্থাৎ তৃতীয় শাৰীৰ 2 নম্বৰ স্তম্ভত থকা মৌলটোই হৈছে আমাৰ a32 গতিকে এনেকুৱাকে এই জেনাৰেল যেটো মৌলিক অক্ষৰ আমি দেখাইছো এই মৌলিক অক্ষৰৰ পৰা আমাৰ প্ৰথমটোৱে সদায় শাৰী বুজাব আৰু সেকেন্ডটোৱে সদায় আমাৰ স্তম্ভ বুজাব আৰু সেই হিচাপে আমি পাৰ্টিকুলাৰ মৌল বা পাৰ্টিকুলাৰ এলিমেন্টৰ আমি পজিশনটো নিশ্চিত কৰিব পাৰো বা মৌলটো আমি উলিয়াব পাৰো গতে এইটো হৈছে আমাৰ মৌলিক অক্ষৰ বিভিন্ন মৌলবিলাকৰ স্থান যে কোনটো মৌলক ক'ত কিমান শাৰীত কিমান স্তম্ভত তেনেকে আমি উলিয়াব পাৰো গতিকে মৌলিক অক্ষৰ এটাৰ যদি আমি জেনাৰেল কনষ্ট্ৰাকচনটো আমি গম পাওঁ তেতিয়াহলে এই মৌলিক অক্ষৰটোৰ আমি এটা মৌলিক অক্ষৰ যিকোনো এটা মৌল আমাক উলিয়াব দিলে নিশ্চয় আমি উলিয়াব পাৰিম গতিকে এইখিনি কথাটো মৌলিক অক্ষৰ আমি
গঠন সম্পৰ্কে এইখিনিতে আমি আলোচনা কৰিছোঁ আৰু এই মৌলিক অক্ষৰ গঠন সম্পৰ্কে তোমালোকৰ খুব ইম্পৰ্টেণ্ট কিছুমান কথা ইয়াত সন্নিৱিষ্ট হ'ব গতিকে সেইটো আমি পৰ্যায়ক্ৰমে আলোচনা কৰিম যে মৌলিক অক্ষৰ এটাৰ মৌলটো কেনেকৈ নিৰ্ণয় কৰিব পাৰি বা মৌলিক অক্ষৰ আমি এটা কনষ্ট্ৰাকশ্যন কেনেকৈ মৌলিক অক্ষৰটোৰ কৰিব পাৰোঁ এতিয়া যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে আমাৰ মৌলিক অক্ষৰ এটাৰ ঘাতটো আমাক দিয়া আছে আৰু মৌলবিলাকৰ প্ৰকাৰ দিয়া আছে তেতিয়াহ'লে মৌলিক অক্ষৰটোৰ আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমাক এনেকুৱা ধৰণৰ এটা যদি প্ৰশ্ন তোমালোকে পোৱা আমাৰ এনেকুৱা মৌলিক অক্ষৰৰ পৰা নিৰ্দিষ্ট মৌল নিৰ্ণয় কৰিব লাগে ধৰা এটা মৌলিক অক্ষৰ ঘাতটো দিয়া আছে এটা মৌলিক অক্ষৰ যে 2/2 মৌলিক অক্ষৰ 2/2 মৌলিক অক্ষৰটোৰ মৌলবিলাক আমাৰ AIJ মৌলবোৰ আমাৰ এনেকুৱাকে দিয়া আছে ধৰা AIJ = I + j হোল স্কয়াৰ ডিভাইডেড বাই 2 এটা এটা 2/2 মৌলিক অক্ষৰ a ব্ৰেকেটত AIJ এৰ মৌলবোৰ AIJ = I + j ডিভাইডেড বাই 2 হোল স্কয়াৰ ইয়াৰ পৰা আমি এই মৌলিক অক্ষৰটো গঠন কৰিব লাগে তেতিয়াহ'লে আমি মৌলিক অক্ষৰটো গঠন কৰিব লাগিব তেতিয়া প্ৰথম চাব লাগিব যে মৌলিক অক্ষৰটোৰ অৰ্ডাৰটো কি 2/2 গতিকে আমি মৌলিক অক্ষৰটো যদি a বুলি ধৰো অৰ্ডাৰটো 2/2 বুলি ধৰো তেতিয়াহ'লে মৌলিক অক্ষৰটো জেনেৰেল ফৰ্মটো আমি লিখিব পাৰো A11 A12 A21 A22 অৰ্থাৎ আমি নিশ্চিতভাৱে ক'ব পাৰো যে চাৰিটা মৌলিক অক্ষৰটো থাকিব আৰু চাৰিটা মৌল এতিয়া আমি উলিয়াব লাগিব কেনেকৈ উলিয়াব লাগিব চোৱা A11 ৰ পৰা আমি আহিছো I মানে সদায় শাৰী বুজাব J মানে সদায় স্তম্ভ বুজাব I মানে ইয়াত আছে 1 J মানে আছে 1 1 + 1 হোল স্কয়াৰ ডিভাইডেড বাই 2 এইটো পাম 2 স্কয়াৰ বাই 2 তাৰমানে অৰ্থাৎ 2 পালো A12 ইয়াত শাৰী আছে 1 স্তম্ভ আছে 2 হোল স্কয়াৰ ডিভাইডেড বাই 2 অৰ্থাৎ 3 স্কয়াৰ বাই 2 = 9/2 ইয়াৰ পিছত আহিব A21 এইবাৰ আমি পাম শাৰী 2 স্তম্ভ 1 2 + 1 হোল স্কয়াৰ ডিভাইডেড বাই 2 গতিকে 3 স্কয়াৰ বাই 2 আকৌ 9/2 নেক্সট আহিব A22 আহিব শাৰী 2 আৰু স্তম্ভ 2 অৰ্থাৎ 2 + 2 ডিভাইডেড বাই 2 2 + 2 হোল স্কয়াৰ আমি পাম 4 স্কয়াৰ বাই 2 = 16/2 = 8 গতিকে আমি চাৰিটা মৌল আমাক ইয়াত লাগে চাৰিটা মৌল A11 পাইছো 2 A12 পাইছো 9/2 A21 পাইছো 9/2 A22 পাইছো আমি 8 হেন্স অৰ্থাৎ হেহে আমাৰ নিৰ্ণয় মৌলিক অক্ষৰটো হ'ব আমাৰ এই বুলি যদি নামকৰণ কৰোঁ মৌলিক অক্ষৰটো তেতিয়া আমি মৌলিক অক্ষৰ পাম 2 9/2 9/2 8 এইটো হৈছে আমাক উলিয়াব দিয়া 2/2 মৌলিক অক্ষৰটো নিৰ্ণয় মৌলিক অক্ষৰটো গতিকে ইয়াতে আমি মৌলিক অক্ষৰটো নিৰ্ণয় কৰিব লাগিলে প্ৰথমে চাম আমি মৌলিক অক্ষৰটোৰ ঘাত তাৰপিছত মৌলিক অক্ষৰটো কি ধৰণৰ প্যাটাৰ্নটো কি যেনেকৈ ইয়াত AIJ = I + j হোল স্কয়াৰ ডিভাইডেড বাই 2 অৰ্থাৎ I টো আমাৰ কি আছে J টো কি আছে সেই নিৰ্দিষ্টটো বহাই দিলে আমি প্ৰত্যেকটো মৌল আমি উলিয়াব পাৰিম গতিকে 2/2 নহয় 3/2 হ'ব পাৰে 3/3 হ'ব পাৰে যিমান ডাঙৰে ম্যাট্ৰিক্স বা মৌলিক অক্ষৰ নহওক আমি মৌলবিলাক প্ৰথমে উলিয়াই লম আৰু টোটেল কিমান মৌল লাগিব সেইখিনি আমি জানি লম তাৰ পিছত সেই মৌলবিলাক উলিয়াই নিৰ্দিষ্ট জাগাত আমি বহাই দিলে মৌলিক অক্ষৰটো আমি উলিয়াব পাৰিম গতিকে এনেকুৱাকৈ আমি মৌলিক অক্ষৰ যদি এটা উলিয়াব লাগে ঠিক এনেকুৱা ধৰণৰ নিয়মেৰে আমি আগবাঢ়িলে নিশ্চয় মৌলিক অক্ষৰটো আমি উলিয়াব পাৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৌলিক অক্ষৰৰ ওপৰত আমি যিখিনি আজি আলোচনা কৰিছো ইয়াৰ পিছত তোমালোকে মূল মৌলিক অক্ষৰ এটাৰ কথা ক'লে নিশ্চয় আমি কৈছো যে এটা আয়তীয় বিন্যাস গতিকে আয়তীয় বিন্যাসত যিবিলাক আমি ভৰাও সাধাৰণতে ইন জেনেৰেলি এইবিলাক আমি মৌল বুলিয়ে কওঁ বা এলিমেণ্ট ক'ব পাৰা বা এন্ট্ৰিজ ক'ব পাৰা ইন ইংলিছ গতিকে সেইবিলাকক আমি এটা পাৰ্টিকুলাৰ প্যাটাৰ্নত আমি সজাও তোমালোকে নিশ্চয় মৌলিক অক্ষৰটো দেখিছা গতিকে মৌলিক অক্ষৰ লিখোতে সদায় মন কৰিবা যাতে মাজত কোনো ধৰণৰ ডট বা কমা তোমালোকে নিদিয়া এইবিলাক পাৰ্টিকুলাৰ এটা গঠন মৌলিক অক্ষৰ আৰু আমি যেতিয়া আকৌ এবাৰ কৈছো যেতিয়া ক্ৰম কৈছো মৌলৰ বা আমি ঘাতৰ কথা কৈছো আৰু অৰ্ডাৰ অফ দা ম্যাট্ৰিক্স
তেতিয়া আমি দেখিছোঁ যে কিমানটা শাৰী আৰু কিমানটা স্তম্ভ আমাৰ মৌলিক অক্ষৰত আছে সেইটো মিলি পেলাই আমাৰ কি হয় মৌলিক অক্ষৰৰ ঘাত নিৰ্ণয় কৰিব পাৰোঁ আৰু মৌলিক অক্ষৰ শাৰী আৰু ঘাতৰ সংখ্যাটোক যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে মৌলিক অক্ষৰৰ মুঠ মৌলৰ সংখ্যাটো আমি উলিয়াব পাৰোঁ গতিকে আৰু মৌলিক অক্ষৰ এটা যদি উলিয়াব লাগে তেতিয়াহ'লে মৌলিক অক্ষৰৰ আমাৰ কি অৰ্ডাৰ অৰ্থাৎ আমাৰ মৌলিক অক্ষৰৰ ঘাতটো কি প্ৰথমে এইটো আমি জানি লওঁ ঘাতটো জনাৰ পিছতে আমি মৌলৰ সংখ্যাটো নিশ্চয় আমি জানিম আৰু তাৰ পিছতে আমি যেটো প্যাটাৰ্ন দিয়াই থাকে যে মৌলিক অক্ষৰটোৰ প্যাটাৰ্ন অৰ্থাৎ মৌলবিলাকৰ প্যাটাৰ্নটো কেনেকুৱা সেইটো জানি লৈ যিমানটা মৌল আমি উলিয়াব লাগে উলিয়াই পেলাই এই আয়তীয় বিন্যাসত বহাই দিলে আমি মৌলিক অক্ষৰটো আমি পাম গতিকে আজিলৈকে মই কৈছো যে মৌলিক অক্ষৰ কি মৌলিক অক্ষৰ ঘাত কি মৌলিক অক্ষৰ এটাৰ মৌল বুলি ক'লে তোমালোকে কি বুজি পোৱা মৌলিক অক্ষৰ এটাৰ শাৰী বা স্তম্ভ বুলি ক'লে তোমালোকে কি বুজি পোৱা মৌলিক অক্ষৰ এটাৰ যদি তোমালোকক ঘাতটো দিয়াই থাকে মৌলিক অক্ষৰৰ প্যাটাৰ্নটো দিয়াই থাকে তেতিয়াহ'লে নিৰ্দিষ্ট মৌলিক অক্ষৰটো তোমালোকে কেনেকৈ উলিয়াবা এইখিনি কথা আমি আলোচনা কৰিছো আৰু এই সুন্দৰভাৱে তোমালোকে যদি পঢ়ি যোৱা আৰু খুব সৰলভাৱে কথাবিলাক নিশ্চয় তোমালোকৰ টেক্সট বুক বা আনত পাবা নিশ্চয় সেইখিনি কথা সহজভাৱে তোমালোকে ল'লে নিশ্চয় মৌলিক অক্ষৰটো তোমালোকৰ কাৰণে সহজ হ'ব পৰৱৰ্তী সময়ত আমি মৌলিক অক্ষৰ বিষয়ে আকৌ আগবাঢ়িম যে মৌলিক অক্ষৰ এটা ঘাতৰ ক্ষেত্ৰত আহিব ঘাত হলে কেনেকুৱা এটা ঘাত হলে ঘাত দিয়া থাকিলে কেনেকুৱা কেটেনা প্যাটাৰ্ণত আমি মৌলিক অক্ষৰ পাম গতিকে এনেকুৱা ধৰণৰ কিছু কথা আমি বিস্তৃতভাৱে নেক্সট আমি সময়ছোৱাত আলোচনা কৰিম গতিকে আজি আমি মৌলিক অক্ষৰ বিষয়ে ইমানটা সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ